মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনালোঁ। সকলোৱে ভালে আছে নিশ্চয়। এইফালে মই সাজি কাচি ওলাইছিলোঁ, মানে ক'ত গৈছিলোঁ বাৰু আপোনালোকৰ আগত দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈকে সম্পূৰ্ণকৈ চাব লাগিব। এয়া সিদিনা আছিলে 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখে নিতাই পুখুৰী বাপুতিৰ ঘৰতে সবাহ এটা আছিলে, তালৈকে বুলি পাক এটা মাৰিলোঁ। এয়া এইফালে দেখিছেনে গৈ ৰাইজসকল আছিলে, তেওঁলোককো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ মোৰ মোবাইলত। ইফালে এগৰাকী বৌদে আৰু এয়া বাকী ৰাইজসকলে আৰু চাহ দিছে, তামোল দি আছে সকলোৱে, আৰু সকলো আলহী অতিথিক ধুনীয়াকৈ আৰু আপ্যায়ন কৰি আছে। আৰু এইফালে চাহ তাহ খাই উঠিলোঁ। উঠি এইফালে আমাক ভাত খাবৰ কাৰণে নিমন্ত্ৰণ কৰি দিলে। ভাত খাবলৈ বুলি আমি ভাতৰ জেগাত বহিলোঁগৈ। মানে ভাতো খুৱাইছিলে আৰু জলপানো খুৱাইছিলে, যি যেনেকৈ পায়। আমি কিন্তু ভাত খালোঁ। আৰু এইফালে ভাত খাই উঠি আহোঁতেই এইফালে বৌহঁতক লগ পালোঁ আৰু তেওঁলোককো ভিডিঅ' এটা কৰি ৰাখিলোঁ। আৰু এইফালে দেখিছেনে আমাৰ নিতাই পুখুৰীয়ে হয় আৰু সকলোবিলাক বৌ হয়, বাইদেউ ভণ্টি সকলোবিলাক তেওঁলোকে আহি বহি এইফালে চাহ খাইছিলে। আৰু ভিডিঅ' কৰা দেখিছেনে ইমান কেইদিন হ'ল, কিন্তু মই ইয়াৰ ভিডিঅ' দিবলৈকে মানে কেতিয়াবা এয়া লং ভিডিঅ' দিবলৈ টাইম নোপোৱা নিচিনা হয়। সেই গতিকে প্ৰায় শ্বৰ্ট ভিডিঅ'বিলাক দি থকা নিচিনাই হয়। আৰু এয়া সবাহ খাবলৈ গৈছিলোঁ, মানে বৰ্তা এজনৰে সবাহ, আৰু তেওঁ সবাহ খাবলৈ গৈছিলোঁ। তেওঁকো আপোনালোকৰ আগত দেখাম। তেওঁ এয়া গাঁওখনৰ মেধি আছিলে, মানে বয়স হৈয়ে ঢুকালে, আৰু বয়স নোহোৱা নহয়, তেওঁ বয়স হৈ ধুনীয়াকৈ আৰু মানে ঢুকাইছে। তেওঁ সেই মাহেকীয়া সবাহ পাতিছিলে, তাতে অকণমান এয়া মাহেকীয়া সবাহ দেখা কৰিবলৈ বুলি গ'লোঁ। আৰু এইফালে এয়া ৰাইজসকল বহি আছে, তেওঁলোককো অকণমান এইফালে মই মানে ওলাই আহোঁতে আৰু ঘৰলৈ যাবলৈ ওলাই আহোঁতে আকৌ ভিডিঅ' অকণমান মানে তেওঁলোককো কৰি আনিলোঁ। আৰু এইফালে এয়া তেখেত হয়, তেখেতৰে মানে সবাহ আছিলে। আৰু এইফালে তেওঁ মানুহ মৰণশীল, আৰু মানুহ এদিন সময় হ'লে সকলোৱে মৃত্যুক আঁকোৱালি ল'বই লাগিব, নহয় জানো। এখেত আৰু ধুনীয়া মানে বয়স চয়স চব সকলোবিলাক আৰু আজৰি হৈ ঢুকাইছে। কিন্তু এনেদৰে ঢুকালে ভাল হয়, সকলোবিলাক আজৰি হৈ মেলি, আৰু কিছুমানটো সোনকালে ঢুকাই, নহয় জানো। আৰু সবাহ খাই ঘৰলৈ আহিলোঁ। আহি মেলি এয়া সবাহ খাই অহাৰ পিছতে ঘৰত আলহী সোমালেহি। এই আলহীৰ কাৰণে এইফালে চাহো যোগাৰ কৰিলোঁ। আকৌ এতিয়া এফালে মানে যাবলগীয়া হ'ল। আকৌ ক'ত বাৰু এইফালে ওলালোঁ দেখিছেনে, এতিয়া ধুনীয়া আকৌ সাজি কাচি ওলাবলগীয়া হ'ল। একেদিনাখনে মানে দুটা অনুষ্ঠান থাকিলে অসুবিধা হয়, নহয় জানো। সেইটোতে খকা খুন্দা হয়, ইটোলৈ নগ'লেও নহয়, সিটোলৈ নগ'লেও নহয়, মানে সকলোবিলাক নিমন্ত্ৰণেই ৰক্ষা কৰিব লাগে। সেই গতিকে আগবেলা খালোঁগৈ সবাহ, আৰু পাছবেলা খালোঁগৈ। বাৰু ক'ত কি খালোঁগৈ আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো। এয়া এইফালে দেখিছেনে, এয়া সবাহ খাই গৈ আহি মেলি গধূলি সময়তে আৰু বিয়া এখন আছিলে। বিয়া মানে নিতাই পুখুৰীতে, আৰু নিতাই পুখুৰীতে বিয়া আছিলে। তাতে বিয়া ঘৰলৈও পাক এটা মাৰিলোঁ। নিমন্ত্ৰণটো ৰক্ষা কৰিবই লাগিব, আৰু নকৰিলে হ'ব জানো। আকৌ এইফালে বিয়া ঘৰত মানে সবাহত লগ পাইছিলোঁ যে বৌ দুজনী, আৰু এই দুগৰাকীক আকৌ লগ পালোঁ। এয়া নিতাই পুখুৰীয়ে মানুহ যেতিয়া, আৰু নিতাই পুখুৰীতে লগ পাবই লাগিব, নহয় জানো সকলোবিলাক। আৰু এইফালে বিয়া মানে কি বিয়া আছিলে, তুলনি বিয়া আছিলে। কিন্তু তুলনি বিয়া হয়, ৰিচিপশ্যন আছিলে। বিয়া তুলিলে আগতে, আৰু কইনাগৰাকী বৰত আছিলে। এয়া বৰত মানে ভগা পিছতে আকৌ ৰিচিপশ্যন কৰিলে। তাৰ আগত আৰু এনে নিয়মবিলাক নীতি নিয়মবিলাক কৰি, মানে তুলনি বিয়া যি নীতি নিয়ম থাকে আৰু সেইবিলাক কৰি মেলি আজৰি হৈ লাহেকৈ মানে বৰত ভাঙি মেলি আৰু ৰিচিপশ্যনটো কৰিলে ৰাইজক। আৰু এইফালে আমি ভাত খাবৰ কাৰণে বহিলোঁ। এইফালে ভাত আছিলে, মানে নিৰামিষ দালি, মুড়িঘণ্ট, মাছ আৰু চিকেন, এইবিলাকেই আৰু সকলোবিলাক আইটেমেই ভাল আছিলে। খাই ভালেই লাগিলে বাৰু। সবাহত খোৱা খানাটো ভাল আছিলে, তাত কিন্তু পনীৰ আছিলে। সবাহত নিৰামিষেই দিয়ে, পনীৰ, আৰু খাই ভাল লাগে। এইফালে এজন কাৰিকৰ দেই, ধুনীয়া খানা বনায়। আপোনালোকে যদি কাৰোবাৰ বিয়া সবাহত দৰকাৰ হয়, তেতিয়াহ'লে তেখেতক নিমন্ত্ৰণ কৰিব পাৰে। আৰু এইফালে আমাৰ কইনা, এতিয়া কইনাগৰাকীক এতিয়াহে দেখাইছোঁ। এইফালে দেখিছে, আৰু মৰম লগা কইনা। আৰু আজিকালি আৰু কইনাবিলাক ধুনীয়াকৈ সাজি কাচি, নহয় জানো। আজিকালি আৰু আধুনিক যুগ, সেই আধুনিক যুগত আৰু সকলোবিলাক কইনাই ধুনীয়াকৈ সাজি কাচি থাকে। আৰু পেণ্ডেলবিলাকতো আৰু বিয়া বৰ বিয়া নে তুলনি বিয়া একো ধৰিবই নাই, কিন্তু কইনাগৰাকী দেখা পাছতে ধৰিব পাৰি, হয় এয়া তুলনি বিয়া হয়। আজিকালি আৰু পেণ্ডেলটো মানুহে ভাল ধৰণে দিয়ে, আৰু বৰ বিয়া নিচিনাই হৈ যায় তুলনি বিয়াখনো। আমি গৈছিলোঁ গধূলিয়ে, সেই গতিকে আৰু গধূলি তেনেদৰে সিমান মানুহ নাছিলে, কম মানুহ আছিলে। আৰু মানুহ মানে আহিছে গৈছে। আৰু দুপৰীয়া মানে পাছবেলা সময়তে মানুহ অলপ ভিৰ লাগে, নহয় জানো বিয়া।
আৰু আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ' চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। সদায় যেন আপোনালোকে ভাল ধৰণে আগুৱাই নিয়ে তাৰে কামনা কৰিলোঁ। আজিলৈ বাই। আকৌ লগ পাম পুনৰ নতুন